हेलो माय डियर फ्रेंड्स आपनालोকক পুনৰবাৰ আন্তৰিক স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল নুৰুল আলম নাজিলৈ আজি আমি এই ভিডিঅ'টিত যিসকল বন্ধু-বান্ধৱীয়ে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সাম 2022 ৰ বাবে ড্ৰাইভাৰ পোষ্টৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে আপোনালোকৰ বাবে এই ভিডিঅ'টি খুবেই গুৰুত্বপূৰ্ণ আজিৰ এই ভিডিঅ'টিত মই 20টা অতি দৰকাৰী প্ৰশ্ন লৈছো ট্ৰাফিক সাইন্স and traffic rules এই সম্পৰ্কে 20টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াত সন্নিবিষ্ট কৰা হৈছে আপোনালোক সম্পূৰ্ণকৈ ভিডিঅ'টি চাব নিশ্চয়কৈ আপোনালোকে ইয়াৰ পৰা যথেষ্ট উপকৃত হ'ব আৰু আপোনালোকৰ এটা বিশেষ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছে আৰু মোৰ চেনেলৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন ভাল পায় তেন্তে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শেয়াৰ কৰিব আহকচোন বাৰু আমি প্ৰথমতে ভিডিঅ'ৰ বিষয়বস্তু সম্পৰ্কে জানি লওঁ ইয়াৰ প্ৰথম প্ৰশ্ন দি আছে কাখত দিয়া সাংকেতিক চিহ্নৰ অৰ্থ কি ইয়াত যিমানখিনি সিম্বল ইউজ কৰাব গুটেইবিলাক ট্ৰাফিক সাইন এণ্ড সিম্বল হিচাপতহে দিয়া আছে গতিকে এই যিটো সিম্বল দিয়া আছে ইয়াৰ অৰ্থ কি হয় ইয়াত বিকল্প দি আছে সন্মুখত বহল ৰাস্তা সন্মুখত ঠেক ৰাস্তা সন্মুখত ঠেক দলং সন্মুখত বহল দলং আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে সন্মুখত ঠেক দলং এইটো আচলতে ব্ৰিজ বুজায় এনে ইংৰাজীত আপোনাৰ যেতিয়া দিয়া অপচন দিয়া থাকিব নেৰো ব্ৰিজ এহেড বা নেৰো ব্ৰিজ বুলি দিয়া থাকে গতিকে আপোনাৰ এইটো এক নম্বৰটো আমি গম পালো দ্বিতীয় প্ৰশ্ন দিয়া আছে ৰঙা ট্ৰাফিক লাইটটো জ্বলা-নমা কৰি থাকিলে ই কিহৰ ইংগিত দিয়ে বা কি বুজায় ইয়াত চাওক দিয়া আছে গাড়ীখন ৰখাওক আৰু নিৰাপদ যেন লাগিলে আগবাঢ়ি যাওক গ্ৰীণ লাইট নজ্বলা পৰ্যন্ত গাড়ী ৰখাওক তীব্ৰ বেগত গাড়ী চলাই গৈ থাকক নতুবা গাড়ী গতি কমাওক আৰু আগবাঢ়ি যাওক এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে গাড়ীখন ৰখাওক আৰু আপনি ইফাল সিফাল চাই লওক লেফট ৰাইট আপনি চাওক যদিহে আপনি নিৰাপদ অনুভৱ কৰিছে তেন্তে পাৰ হৈ যাওক এইটোই আসলতে যদি ৰঙা লাইটটো জ্বলা নমা কৰি থাকে তেন্তে সেই কথাটো ইংগিত বহন কৰে পৰৱৰ্তী প্ৰশ্ন কাখত দি সাংকেতিক চিহ্নৰ অৰ্থ কি ইয়াত চাওক আপোনাৰ ৰাইট ফালে টাৰ্ন লৈছে আৰু এটি নেগেটিভ বুজাইছে এইটো আসলতে বুজায় যে ইয়াত চাওক বিকল্প দি আছে ইউ টাৰ্ন লোৱা নিষেধ বাওফালে ঘোৰা নিষেধ এটা যেটা বাওফাল নহয় গতিকে আমাৰ প্ৰশ্ন ভুল দি আছে ওভাৰটেকিং অফ সাইন এটো নহয় এটা আছে ফুফালে ঘোৰা নিষেধ তাৰমানে ফুফালে ঘূৰিলে এটা আইন ভংগ কৰা হ'ব গতিকে অপচন আমাৰ বি যেটো আছে হেয়া শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন কোনো চালকে সুৰাপান কৰি গাড়ী চলোৱা বুলি প্ৰমাণিত হলে নিম্নলিখিত কি শাস্তিৰ সন্মুখীন হ'ব পাৰে এজন চালক তেওঁ গাড়ী চলাইছে কিন্তু তেওঁ সুৰাপান কৰিছিল আৰু হেয়া প্ৰমাণিত হৈছে তেওঁ কি শাস্তিৰ সন্মুখীন হ'ব 1 বছৰ পৰ্যন্ত কাৰাবাস অথবা 4000 টকা জৰিমনা বা দুইটা নতুবা 1 বছৰ পৰ্যন্ত সশ্ৰম কাৰাদণ্ড তৃতীয় বিকল্প দি আছে 6 মাহ পৰ্যন্ত কাৰাবাস অথবা 2000 টকা জৰিমনা বা দুইটা আৰু 2 বছৰৰ সশ্ৰম কাৰাবাস ইয়াত চাওক আমাৰ অপচন যেটো সি দি আছে 6 মাহ পৰ্যন্ত জেল বা কাৰাবাস অথবা 2000 টকা জৰিমনা নতুবা দুইটা এই শাস্তি হ'ব পাৰে যদি এজন ব্যক্তি গাড়ী চলাওতে সুৰাপান কৰে আৰু হেয়া প্ৰমাণিত হয় কোৱেশ্চন নম্বৰ 5 পঞ্জীয়ন পত্ৰ নোহোৱাকৈ গাড়ী চলালে কোনটো ধাৰাৰ অধীনত অপৰাধ গণ্য কৰা হয় যদি কোনবা ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট কোনো গাড়ী ৰেজিষ্ট্ৰেচন কৰোৱাই নাই আৰু গাড়ীটো চলাই আছে তেন্তে কোনটো ধাৰাৰ অধীনত এয়া অপৰাধ গণ্য কৰা হ'ব আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 192 ধাৰা 192 মতে এয়া অপৰাধ বুলি গণ্য কৰা হ'ব কোৱেশ্চন নম্বৰ 6 কাখত দিয়া সাংকেতিক চিহ্নৰ অৰ্থ কি বিকল্প দি আছে দৌৰ প্ৰতিযোগিতা চলি আছে সন্মুখত স্কুল আছে সন্মুখত কলেজ আছে ইয়াত দৌৰা নিষেধ আসলতে এয়া যেহেতু কম বয়সীয়া ল'ৰা-ছোৱালী আছে ছবিত গতিকে আসলতে কি বুজায় এয়া সন্মুখত স্কুল থকাৰ ইংগিত বহন কৰে পৰৱৰ্তী প্ৰশ্ন কোৱেশ্চন নম্বৰ 7 তলত দিয়া কোনটো সাংকেতিক চিহ্ন ওভাৰটেকিং নিষেধ ওভাৰটেকিং প্ৰহিবিটেড এই কথাটো বুজায় আসলতে 1 নম্বৰ যেটো বিকল্প দি আছে ইয়াত চাওক আপোনাৰ লেফট ইউ টাৰ্ন প্ৰহিবিট কৰা আছে লেফট টাৰ্ন যেটো লেফট ইউ টাৰ্ন এইটো আছে হেভি মটৰ ভেহিকল প্ৰহিবিটেড ডি দি আছে পথাচাৰীৰ যেটো ৰাস্তা জেব্ৰা ক্ৰসিং গতিকে আমাৰ অপচন সি যেটো দি আছে হেয়া শুদ্ধ উত্তৰ যে ওভাৰটেকিং প্ৰহিবিটেড অপচন সি শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 8 অচল গাড়ী এখনক ৰছীৰে বান্ধি আন এখন গাড়ীৰে গেৰেজলৈ নিউতে দুখন গাড়ীৰ মাজত ন্যূনতম কিমান ব্যৱধান হ'ব লাগে এ নামৰ গাড়ী এইটো ভাবিছে এ নামৰ গাড়ী বেয়া হৈছে বি নামৰ গাড়ীৰ ৰছী লগাই কি হৈছে গ্যাৰেজৰ ফালে লৈ গৈ আছে এই দুখন গাড়ীৰ মাজত ডিফাৰেন্স কিমান হ'ব লাগে আৰু এই ডিফাৰেন্স হ'ব লাগে 5 মিটাৰ
কুৱেশ্যন নম্বৰ 9 অত্যাধিক গতিত গাড়ী চলালে যান বাহন চলাচল আইনৰ কোনটো ধাৰা মতে অপৰাধ বুলি গণ্য কৰা হ'ব আপুনি যদি স্পীড লিমিট ক্ৰছ কৰি গাড়ী চলাই আছে বা বহুত বেছি স্পীডত চলাই আছে তেন্তে হেতু কিমান নম্বৰ ধাৰা মতে অপৰাধ বুলি গণ্য কৰা হ'ব শুদ্ধ উত্তৰ 183 183 নম্বৰ ধাৰা মতে এয়া অপৰাধ গণ্য কৰা হ'ব কুৱেশ্যন নম্বৰ 10 যান বাহনত শব্দ প্ৰদূষণ নিয়ন্ত্ৰণৰ সাৰ্টিফিকেট নাথাকিলে সৰ্বোচ্চ কিমান টকা পৰ্যন্ত জৰিমনা হ'ব পাৰে আপোনাৰ যেটো শব্দ প্ৰদূষণৰ সাৰ্টিফিকেট নাই তেন্তে নথকা যদি আপুনি গাড়ী চলাই আছে আৰু হেতু তেতিয়া আপোনাৰ 10000 টকা পৰ্যন্ত জৰিমনা হ'ব পাৰে অপচন এ আমাৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 11 জৰুৰী সেৱা বাহনক বাদ এৰি নিদিলে কোনটো ধাৰাৰ অধীনত এজন ব্যক্তিৰ বিৰুদ্ধে পুলিচে কেছ ৰুজু কৰিব পাৰে আপোনাৰ যিখিনি ইমাৰ্জেন্সি ভেহিকল সাৰ্ভিস ভেহিকল আছে যেনেকৈ আপোনাৰ ধৰক এম্বুলেন্স হ'ব পাৰে বা আপোনাৰ কি হ'ব পাৰে ফায়াৰ ব্ৰিগেডৰ যিবিলাক গাড়ী আছে যদি এইবিলাকক বাদ এৰি নিদিয়া নহয় তেন্তে এজন ব্যক্তিৰ বিৰুদ্ধে পুলিচে কোনটো ধাৰা মতে কেছ ৰুজু কৰিব পাৰে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 194 ধাৰা 194 ই এই ধাৰা মতে এজন ব্যক্তিৰ বিৰুদ্ধে কেছ ৰুজু কৰিব পাৰে কুৱেশ্যন নম্বৰ 12 কাষত দিয়া সাংকেতিক চিহ্নৰ অৰ্থ কি ইয়াত এটা ৰঙা সাৰ্কেল আছে তাৰ ভিতৰত কি আছে 30 বুলি লিখা আছে কেতিয়াবা আপোনাৰ এটা 50 দিব পাৰে কেতিয়াবা 40 থাকিব পাৰে ৰাস্তা কাষত দেখা পাব ই আচলতে আপোনাৰ সেই ঠাইডোখৰত আপোনাৰ সৰ্বোচ্চ যেটো স্পীড লিমিট হেতু আচলতে বুজায় ইয়াত চাওক ইয়াত দিয়া আছে অপচন যেটো ডি দি আছে ম্যাক্সিমাম 30 কিমি/আৱাৰ 30 কিমি ঘণ্টাত 30 কিলোমিটাৰ বেগেৰে গাড়ী চলাব পাৰে তাতকৈ বেছি নহয় গতিকে বাকি বিকল্প যিকেইটা দিয়া আছে সেয়া অশুদ্ধ কুৱেশ্যন নম্বৰ 13 যান বাহন চলোৱাৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰিলে কিমান টকা পৰ্যন্ত জৰিমনা হ'ব পাৰে আপনি গাড়ী চলাওঁতে যদি আপনি মোবাইল ফোন ব্যৱহাৰ কৰে তেন্তে আপোনাক সৰ্বোচ্চ 5000 টকা পৰ্যন্ত জৰিমনা হ'ব পাৰে পৰৱৰ্তী প্ৰশ্ন নতুন মটৰ ভেহিকল এক্ট এমভি এক্ট মানে মটৰ ভেহিকল এক্ট 2019 মতে গাড়ী চলোৱাৰ সময়ত সিট বেল্ট ব্যৱহাৰ নকৰিলে কিমান টকা পৰ্যন্ত জৰিমনা হ'ব পাৰে ইয়াত চাওক দুটা অপচন অৱশ্যে একে আছে ইয়াতে আপনি বেলেগ এটা ভাবি লওক ইয়াৰ শুদ্ধ উত্তৰ খালি আপনি জানি লওক যে যদি নতুন মটৰ ভেহিকল এক্ট মতে যদি আপনি গাড়ী চলাওঁতে সিট বেল্ট ব্যৱহাৰ কৰা নাই তেন্তে আপনার 1000 টাকা জরিমানা হব পারে কোয়েশ্চন 15 নতুন যানবাহন আইন কেতিয়া বলবৎ করা হয়েছে ইতিমধ্যে আমি পঢ়িলে নতুন যানবাহন আইন মোটর ভেহিকল অ্যাক্ট বলবৎ করা হয়েছে 2019 কোয়েশ্চন নাম্বার 16 যানবাহন চলোৱাৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰিলে মোটৰ ভেহিকল অ্যাক্ট 1990 মতে কোনটো ধাৰাৰ অধীনত অপৰাধ বুলি গণ্য কৰা হ'ব ইতিমধ্যে গম পালো যানবাহন চলোৱাৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰিলে 5000 টকাৰ আপোনাৰ জৰিমনা হ'ব পাৰে এতিয়া কোৱা হৈছে যে এইটো আচলতে কোনটো ধাৰা মতে এক অপৰাধ বুলি গণ্য কৰা হ'ব মোটৰ ভেহিকল অ্যাক্ট মতে ইয়াত চাওক শুদ্ধ উত্তৰ হ'ব ধাৰা 177 177 নম্বৰ ধাৰা মতে গাড়ী চলাওঁতে মোবাইল ফোন ব্যৱহাৰ কৰিলে ই এক অপৰাধ হিচাপে গণ্য কৰা হয় 17 নতুন গাড়ী এখন কিনাৰ কিমান দিনৰ ভিতৰত পঞ্জীয়ন কৰাব লাগে এখন নতুন গাড়ী কিনিছে আপুনি তাক কিমান দিনৰ ভিতৰত ৰেজিষ্ট্ৰেচন কৰাব লাগিব শুদ্ধ উত্তৰ 7 days এক সপ্তাহৰ ভিতৰত তাতকৈ বেছি হলে ই আপোনাৰ ফাইন হ'ব পাৰে বা অন্য কিবা হ'ব পাৰে গতিকে আপুনি খালি মনত ৰাখিলে যে এক সপ্তাহৰ ভিতৰত নতুন গাড়ী ৰেজিষ্ট্ৰেচন হ'ব লাগে কোৱেশ্চন নম্বৰ 18 কিমান দিন বা মাহৰ অন্তৰত যান-বাহন প্ৰদূষণ পৰীক্ষা কৰিব লাগে ইয়াত বিকল্প দিয়া আছে প্ৰতি 2 মাহ প্ৰতি 3 মাহ 5 মাহ আৰু 6 মাহ শুদ্ধ উত্তৰ হৈছে প্ৰতি 6 মাহৰ অন্তৰত যান-বাহনৰ প্ৰদূষণ পৰীক্ষা কৰিব লাগে কোৱেশ্চন নম্বৰ 19 ৰাস্তাত থকা জেব্ৰা লাইন এইবোৰে কি বুজায় আপোনাৰ এই যিটো সিম্বল আপুনি দেখা পাইছে এই কি বুজায় আগতে ঠিক ৰাস্তাৰ ইংগিত দিয়ে উক্ত স্থানত হৰ্ণ বজোৱা নিষেধ আগতে হস্পিটাল থকাৰ ইংগিত দিয়ে পথাচাৰী পাৰ হোৱা ৰাস্তা বুজায় ইয়াৰ আমাৰ যেটো লাষ্টৰ যেটো বিকল্প ডি পথাচাৰী মানে যিবিলাক খুজকাৰি যোৱা মানুহ তেওঁলোক পাৰ হোৱা হেতু ৰাস্তা বুজায় জেব্ৰা ক্ৰসিং বা জেব্ৰা লাইন বুজায় আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন কোৱেশ্চন নম্বৰ 20 ইয়াত চাওক কাষত থকা সাংকেতিক চিহ্নৰ অৰ্থ কি এটা সোফালে ইউটাৰ্ণ নিষেধ বাওফালে ইউটাৰ্ণ নিষেধ সোফালে ইউটাৰ্ণ লোৱাটো বাধ্যতামূলক বাওফালে ইউটাৰ্ণ লোৱাটো বাধ্যতামূলক ইয়াত চাওক যেহেতু আমাৰ এন্টি ক্লকৱাইজ ঘড়ীৰ কাটাৰ বিপৰীত দিশত গতিকে এই বাওফাল বুজাইছে আৰু ইয়াতে নিষেধ বুজাইছে আৰু ই আচলতে এই অপচন নম্বৰ যেটো বি দি আছে বাওফালে ইউটাৰ্ণ লোৱাটো নিষেধ এয়া হৈছে আমাৰ শুদ্ধ উত্তৰ অপচন বি শুদ্ধ উত্তৰ হয় আৰু যদি এয়া ক্লকৱাইজ মানে ঘড়ীৰ কাটাৰ দিশত ঘূৰিলেহেঁতেন আৰু নেগেটিভ বুজালেহেঁতেন তেন্তে আমি ক'লোহেঁতেন যে সোফালে ইউটাৰ্ণ লোৱাটো নিষেধ হেতু বুজালেহেঁতেন যেহেতু এই এন্টি ক্লকৱাইজ ঘড়ীৰ কাটাৰ বিপৰীত দিশে ঘড়ী যেনেকৈ ঘূৰে তাৰ বিপৰীত দিশে ঘূৰিছে গতিকে বাওফালে আছে
আৰু অপশ্যন নম্বর বি এখানে শুদ্ধ উত্তৰ হয় মোৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন কেনে পালে জনাবলৈ নাপাহৰিব আৰু আপোনালোকে আজিৰ এই 20টা প্ৰশ্ন আপোনালোকে কিমান নম্বৰ লাভ কৰিলে কাইণ্ডলি জনাবচোন আৰু আপোনালোকে আজিৰ এই ভিডিঅ' সম্পূৰ্ণৰূপে চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ